হয় স্বাগত জনাইছো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ Outstanding achievement in higher secondary Shrestha Sahbalisa Hospital based establishment providing welfare amenities to their employees. They are monitored Unilever Limited, personal products factory, Dumduma Jinsukia. They are monitored. শ্ৰমিক কল্যাণ দিৱসৰ আজিৰ অনুষ্ঠানলৈ আমি দিৱসৰ এই কাৰ্যসূচীত শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা অসম চৰকাৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰমিক নেতা সন্তোষ কুমাৰ তপনৰ পবিত্ৰ স্মৃতিত প্ৰতি বছৰে এই অনুষ্ঠান এনেধৰণে 23 নৱেম্বৰ তাৰিখে আয়োজন কৰি আহিছে আৰু লক্ষ্য হৈছে যে তেখেতে যি পৰিকল্পনাৰে শ্ৰমিক সমাজক শক্তিশালী ৰূপ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল তেখেতৰ যিটো জীৱনৰ সপোন আছিল যে শিক্ষাৰ ক্ষেত্ৰত শ্ৰমিক সমাজক আমি উদগনি দিব লাগিব তেখেতসকলক গোটেই আৰ্থ সামাজিক দিশটো বিশেষভাৱে গুৰুত্ব দিব লাগিব আৰু তেখেতসকলক সচেতনতা বৃদ্ধি কৰি যাতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব পাৰি সকলো দিশতে এই পৰিকল্পনা তেখেতে হাতত লৈছিল আৰু তেখেতে এই সপোন দেখিছিল গতিকে আজিৰ তাৰিখত ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে সমগ্ৰ ভাৰতবৰ্ষতে শ্ৰমিক কল্যাণৰ বাবে যিবিলাক অভিলেখী আঁচনি হাতত লোৱা হ'ল জনধন যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰাস্তা পদূলি গেছ পানী তেখেতসকলৰ জীৱন বীমা সকলো ক্ষেত্ৰতে আজি তেখেতসকলৰ যিখিনি মৌলিক সমস্যা আছে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি পদক্ষেপ লোৱা হ'ল যোৱা দিনত তাৰ ফলত আজি শ্ৰমিক সমাজ সকলো ক্ষেত্ৰতে শক্তিশালী ৰূপ ধাৰণ কৰিছে আৰু তেখেতসকলৰ পুত্ৰ কন্যা সকলেও উল্লেখযোগ্য সফলতা বিভিন্ন কৰ্মপথাৰত দেখাবলৈ সক্ষম হৈছে।